Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। বহিৰাগত শিল্পী তথা মৰ্মিতা মিত্ৰক লৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই কিয় এনেকৈ ক'লে সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। অসমীয়া বাপুতি সাহোন ৰঙালী বিহুটো নিচেই কাষত। ইতিমধ্যে বিহুৰ বাবে সকলো নপুৰণি জনপ্ৰিয় কণ্ঠশিল্পীসকল সাজু হৈছে। বিহুৰ প্ৰস্তুতিৰ সময়তে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই বহিৰাগত শিল্পী মৰ্মিতা মিত্ৰক লৈ এটা বিশেষ মন্তব্য আগবঢ়ালে। জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই কয় যে বহিৰাগত কোনোবা আহি যদি আমাৰ সংস্কৃতিক আঁকোৱালি লৈছে তেন্তে এইটো এটা ভাল লগা কথা। অসমীয়াই বহিৰাগত শিল্পীক আঁকোৱালি লোৱাক লৈ কি ক'লে জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই এবাৰ শুনিলো আহকচোন। শিল্পী শব্দটো ক'ব নাযাওঁ, এই গায়ক গায়িকা হওক বা অভিনেতা অভিনেত্ৰী হওক, সেইটো এটা কলা হয় আৰু ইয়াতে কোনো আচলতে বিভাগ নাথাকে যে অমুকৰ শিল্পী তমুকৰ শিল্পীক আহিব দিব নালাগে। আচলতে যোগ্য ভোগ্য বসুন্ধৰা বুলি এষাৰ কথা আছে। কোনোবাই ভাল পাৰফৰ্ম কৰিছে, কোনোবাই ভাল গাইছে, কোনোবাই ভাল অভিনয় কৰিছে, আমি সেইখিনি আঁকোৱালি ল'মেই। আৰু কোনোবাই যদি আহি পেলাই আমাৰ ভাষা আমাৰ সংস্কৃতি আঁকোৱালি লৈছে, সেয়া আচলতে মই ভাবোঁ যে খুব ভাল কথা। আমি আচলতে গৌৰৱ কৰিব লাগে, আমি এনকাৰেজ কৰিব লাগে। ইমান সংস্কৃতি আঁকোৱালি লৈ পেলাই আগবাঢ়ি আহিছে, এইটো খুব ভাল লগা কথা। সেইটো মই যথেষ্ট পৰিমাণে ছাপৰ্ট কৰোঁ আৰু সমৰ্থন আছে। কিন্তু ঠিক একেখিনি কথাতে মই আৰু এটা কথা যোগদান কৰিব বিচাৰিছোঁ যে যেতিয়া কোনোবা এটা ভাষা আমি গাবলৈ চেষ্টা কৰোঁ, মই যোৱা বছৰ আচলতে মালায়ালম গান গাইছিলোঁ, বেংগলী গান গাইছিলোঁ আৰু কেইবাটাও ভাষাৰ গান গাইছোঁ। তেতিয়া আচলতে আমাৰ মনত এটা কথা ঠিক ৰাখিব লাগিব যে সেই ভাষাটো আমি ভালকৈ আয়ত্ত কৰিব লাগিব। গতিকে এই কথাবিলাক নহ'লে নিৰ্মাণখিনিত আমাৰ থলুৱা মানুহখিনিক কেতিয়াবা আঘাত পেলায়। গতিকে সেইখিনি কথা মানি চলি যদি সকলোৱে আগবাঢ়ি আহে আমাৰ কাৰণে ভাল কথা। আৰু সেইটো সদায় আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম খানি দিন তোমাৰে দেহত সপোন আঁকি দিম প্ৰতি পদক